4 তাৰিখে 4 জুলাই তাৰিখে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ উত্তৰ লখিমপুৰ ৰাজচক্ৰ বিকাৰ অন্তৰ্গত গুণাষ্টি গাঁও পঞ্চায়তত ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিলে। আমাৰ টোটেল গাঁও আছিলে মানে 40 চুক, বৰকামুখ, উহনি, 2 নং পলচপৰা মিলি প্ৰায় 10-11খন গাঁও আছে ৰেভিনিউ ভিলেজ। তাৰ এগেইনষ্টত আমাৰ 235 কুইণ্টেল চাউল এলোকেশ্যন আছিলে, 44 কুইণ্টেল দালি এলোকেশ্যন দিয়া হৈছিলে। তেনেকৈ কৰি আমাৰ তাত ফিল্ডত ডিষ্ট্ৰিবিউশ্যন কৰিছে সিহঁতি মাত্ৰ 370 বেগ ডিষ্ট্ৰিবিউশ্যন কৰিছে, 50 কেজিকে। বাকী 100 বেগ এতিয়া মণ্ডল আৰু গাঁওবুঢ়া মিলি আৰু তাৰ কিছুমান স্থানীয় নিজকে লিডাৰ বুলি কোৱা কেইজনমান ব্যক্তিয়ে আত্মসাৎ কৰিছে। গতিকে তাৰ তদন্ত বিচাৰি আমি চাৰ্কুল অফিচত কমপ্লেইন কৰিছোঁ, DC অফিচত কমপ্লেইন কৰিছোঁ। আৰু আমি আমাৰ মন্ত্ৰী, MP, MLA সকলোলৈকে আমি ইতিমধ্যে আমি কমপ্লেইন দিয়া হৈছে। গতিকে এতিয়া DC বাইদেউ ৰিপৰ্ট বিচাৰিছে চাৰ্কুল অফিচৰ পৰা। গতিকে আমি তদন্ত বিচাৰিছোঁ। তাৰমানে উচিত শাস্তি পাব লাগে, মণ্ডলে হওক, গাঁওবুঢ়া হওক। আৰু এইটো আজিৰ ঘটনা নহয়, পূৰ্বৰ পৰা এইটো ছিষ্টেম চলি আছে। আৰু চাৰ্কুল অফিচাৰো তাত জড়িত থাকে। চাৰ্কুল অফিচাৰ জড়িত নাথাকিলেতো মণ্ডলে একো কৰিব নোৱাৰে। গতিকে আমি চাৰ্কুল অফিচাৰ, মণ্ডল আৰু গাঁওবুঢ়াক সম্পূৰ্ণ তদন্ত কৰিব লাগে। আৰু গাঁওবুঢ়া মণ্ডলৰ লগত কিছুমান স্থানীয় ব্যক্তি জড়িত থাকে আৰু সিহঁতকো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 4 জুলাই তাৰিখে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ উত্তৰ লখিমপুৰ ৰাজচক্ৰ বিকাৰ অন্তৰ্গত গুণাষ্টি গাঁও পঞ্চায়তত ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিলে। আমাৰ টোটেল গাঁও আছিলে মানে 40 চুক, বৰকামুখ, উহনি, 2 নং পলচপৰা মিলি প্ৰায় 10-11খন গাঁও আছে ৰেভিনিউ ভিলেজ। তাৰ এগেইনষ্টত আমাৰ 235 কুইণ্টেল চাউল এলোকেশ্যন আছিলে, 44 কুইণ্টেল দালি এলোকেশ্যন দিয়া হৈছিলে। তেনেকৈ কৰি আমাৰ তাত ফিল্ডত ডিষ্ট্ৰিবিউশ্যন কৰিছে সিহঁতি মাত্ৰ 370 বেগ ডিষ্ট্ৰিবিউশ্যন কৰিছে, 50 কেজিকে। বাকী 100 বেগ এতিয়া মণ্ডল আৰু গাঁওবুঢ়া মিলি আৰু তাৰ কিছুমান স্থানীয় নিজকে লিডাৰ বুলি কোৱা কেইজনমান ব্যক্তিয়ে আত্মসাৎ কৰিছে। গতিকে তাৰ তদন্ত বিচাৰি আমি চাৰ্কুল অফিচত কমপ্লেইন কৰিছোঁ, DC অফিচত কমপ্লেইন কৰিছোঁ। আৰু আমি আমাৰ মন্ত্ৰী, MP, MLA সকলোলৈকে আমি ইতিমধ্যে আমি কমপ্লেইন দিয়া হৈছে। গতিকে এতিয়া DC বাইদেউ ৰিপৰ্ট বিচাৰিছে চাৰ্কুল অফিচৰ পৰা। গতিকে আমি তদন্ত বিচাৰিছোঁ। তাৰমানে উচিত শাস্তি পাব লাগে, মণ্ডলে হওক, গাঁওবুঢ়া হওক। আৰু এইটো আজিৰ ঘটনা নহয়, পূৰ্বৰ পৰা এইটো ছিষ্টেম চলি আছে। আৰু চাৰ্কুল অফিচাৰো তাত জড়িত থাকে। চাৰ্কুল অফিচাৰ জড়িত নাথাকিলেতো মণ্ডলে একো কৰিব নোৱাৰে। গতিকে আমি চাৰ্কুল অফিচাৰ, মণ্ডল আৰু গাঁওবুঢ়াক সম্পূৰ্ণ তদন্ত কৰিব লাগে। আৰু গাঁওবুঢ়া মণ্ডলৰ লগত কিছুমান স্থানীয় ব্যক্তি জড়িত থাকে আৰু সিহঁতকো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।